ঐশ্বৰিক শক্তিৰ কামনাৰে শিশুক অৰ্পণ দেৱীৰ চৰণত। শিশু সন্তান সাধক আৰু পিতৃ লকআপত। দেৱীৰ সন্তুষ্টিৰ বাবে কন্যা শিশুক ডিঙি মুচৰি হত্যা। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে সোণাৰীত। অন্ধবিশ্বাসৰ বলি এজনী 4 বছৰীয়া কন্যা শিশু। 8 আগষ্টৰ নিশা আইতাকৰ লগত শুই আছিল শিশুটি। টোপনিত লালকাল আইতাকৰ কাষৰ পৰা শিশুটিক লৈ যায় কোনোৱে। পুৱা শিশুটিক নেদেখি মাতৃয়ে সোণাৰী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰে বিচাৰ খোচাৰ। অৱশেষত মঙলবাৰে চিংলো নদীৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহৰ সমীপৰ পৰা আৰক্ষীয়ে জব্দ কৰে পূজাৰ সামগ্ৰী। শিশুটিক বলি দিয়াৰ সন্দেহ আৰক্ষীৰ। যোৱাকালি আমি বাচ্চাটোৰ ডেড বডি ৰিকভাৰ কৰিছোঁ। ডেড বডিও এই চিংলো ৰিভাৰত মানে উপঙি আছিলে। এইটো ক্ষেত্ৰত আমি 2জন মানুহক ছাছপেক্ট কৰি পেলাই তেওঁলোকক থানাত ইণ্ট্ৰগেশ্যন কাৰণে অনা হৈছে। এতিয়া স্পট যিটো আছিলে য'ত ডেড বডি ওলাইছে তাত দেখি পেলাই এনেকুৱা মানে স্পট ভেৰিফিকেশ্যনত লাগিছে যে তাত পূজা পাঠ কৰিছে বা উইচক্ৰাফ্ট প্ৰেক্টিছ কৰিছে। গতিকে সেইটো লাইনতো আমি চাই আছোঁ। অন্ধবিশ্বাসৰ বলি হৈ 4 বছৰীয়া কন্যা শিশুটিক হত্যা কৰাৰ সন্দেহত আটক পিতৃ আন্তা মুণ্ডা। লগতে আৰক্ষীয়ে আটক কৰে সাধক বগাধৰ মুণ্ডা আৰু ৰাজু মুণ্ডাক। চফ্ৰাই চিংলো লাইনৰ শিশুটিৰ হত্যাকাণ্ডই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। সোণাৰীৰ পৰা গৌতম গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।